জনতা এই মুহূৰ্তত সৰুসজা ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিছে আমি দৃশ্যাংশত আপোনালোকক প্ৰথমৰ পৰা দেখুৱাম কি ঘটনা সংঘটিত হৈছে অসমৰ ইতিহাসৰ এটা বিৰল ঘটনাৰ দৃশ্য এই মুহূৰ্তত আপুনিও সাক্ষী হৈ ৰক দৃশ্যাংশত প্ৰথমৰ পৰা আমি আপোনালোকক দেখুৱাম কিদৰে প্ৰথম অৱস্থাত নিৰাপত্তাৰ খিৰে গিজগিজাই আছিল আৰু কিয়ে লোহাৰ গেটেৰে হাজাৰ হাজাৰ জনতাৰ প্ৰচণ্ড আবেগক বাধা দি আছিল দৃশ্যাংশটো চাওক প্ৰথমৰ পৰা আৰু এইদৰে লোহাৰৰ গেট ভেটা ভাঙি হাজাৰ হাজাৰ জনতা এই মুহূৰ্তত এইদৰে সৰুসজা ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিছে এটাই ইচ্ছা দুৰ্বাৰ এটাই বাসনা যে জুবিন গাৰ্গক কাষৰ পৰা চাম জুবিন গাৰ্গক শেষ দেখা কৰিম আৰু সেই আশা বুকুত বান্ধি সদিয়াৰ পৰা ধুবুৰীলৈকে গুৱাহাটীত উপস্থিত হোৱা হাজাৰ হাজাৰ জনতাই এনেদৰে সৰুসজা ষ্টেডিয়ামৰ মূল প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰাৰ দৃশ্যাংশটো চাওক এয়াই হৈছে জুবিনৰ প্ৰতি ভালপোৱা ইয়ে প্ৰমাণ কৰিছে যে কোন আছিল অসমৰ বাবে জুবিন গাৰ্গ নামৰ সত্তা দৃশ্যাংশটো চাওক প্ৰথমে নিৰাপত্তাৰক্ষীয়ে বাধা দি আছে আৰু নিৰাপত্তাৰক্ষীয়ে বাধা দি ৰাখিব পৰা নাই হাজাৰ হাজাৰ লোক একেলগে সৰুসজা ষ্টেডিয়ামত এই মুহূৰ্তত সোমাই আহিছে গেট খুলি দিয়াৰ লগে লগে সৰুসজা ষ্টেডিয়ামৰ পৰা আমি এই মুহূৰ্তত দৃশ্যাংশটো দেখুৱাইছো জুবিন গাৰ্গৰ নশ্বৰ দেহ সৰুসজা ষ্টেডিয়াম পাবলৈ এতিয়াও বহু ঘণ্টা বাকী কিন্তু তৎসত্ত্বেও জুবিন গাৰ্গৰ প্ৰতি থকা যি অগাধ মৰম প্ৰচণ্ড হেঁপাহ প্ৰচণ্ড ভালপোৱা প্ৰচণ্ড আবেগক কোনো বাধাই কোনো প্ৰাচীৰে ৰখাব নোৱাৰে তাৰ প্ৰমাণ জুবিন গাৰ্গ কিমান জনপ্ৰিয় আছিল জুবিন গাৰ্গক মানুহে কিমান ভাল পাইছিল অসমীয়াৰ বাবে কি আছিল জুবিন গাৰ্গ তাৰ উত্তৰ এই মুহূৰ্তত এই ছবিখন প্ৰায় 10,000 জনতা এই মুহূৰ্তত সোমাই আহিছে কোনেও কাকো বাধা দিব নোৱাৰে কোনেও কাকো ৰখাব নোৱাৰে কাৰণ এয়া হৈছে প্ৰিয় শিল্পীগৰাকীৰ আহ্বান এয়া হৈছে নীৰৱ নিতাল হৈ শুই থকা জুবিন গাৰ্গ নামৰ সত্তাটিৰ আহ্বান যি জুবিন গাৰ্গে জীয়াই থকাৰ কালত ছন্দময় গতিৰে হাজাৰজনক নচুৱাইছিল ছন্দময় গতিৰে হাজাৰটা মায়াবী নিশা অসমবাসীক উপহাৰ দি থৈ গৈছে সেই জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই ধৰণৰ পৰিৱেশ কেইবাটাও দৃশ্য আছে এয়া হৈছে পুৱাৰ ভাগৰ দৃশ্য নিশ্চয় পুৱাৰ ভাগৰ তাৰ পিছৰ যি দৃশ্যাংশ আছে তাৰ পিছৰ যিসমূহ দৃশ্যাংশ আছে সেই দৃশ্যাংশ দেখিলে আপুনি এই মুহূৰ্তত জুবিন গাৰ্গৰ প্ৰতি মানুহৰ কিমান ভাল পোৱা তাৰ এখন স্পষ্ট ছবি দেখিব এই যি প্ৰেক্ষাগৃহ এই যি বিশেষ জুবিন গাৰ্গৰ বাবে যি বিশেষভাৱে সুসজ্জিত কৰা হৈছে এই স্থান সৰুসজা ষ্টেডিয়ামৰ ভিতৰ ভাগৰ যি ৰটাৰী আছে সেই ৰটাৰীৰ এটা দিশত সন্মুখৰ দিশতে জুবিন গাৰ্গৰ সেই নশ্বৰ দেহ ৰখা হ'ব আৰু এনেদৰেই এতিয়া ছয়লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে বিমানবন্দৰৰ পৰা কাহিলীপাৰা স্বগৃহ অভিমুখী হৈছে মানুহ চাওক এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি মৰম ভালপোৱা আদৰ এয়া হৈছে অকৃত্ৰিম ভালপোৱা কিমান মানুহ একেলগে আপুনি কিমান মানুহ দেখিছে এই দৃশ্যাংশটো চাওক আৰু এই যি বাহন এই বাহনখনে এতিয়া ধীৰ গতিৰে গুৱাহাটীৰ ৰাজপথৰে আগুৱাইছে যিগৰাকী জুবিন গাৰ্গে গুৱাহাটীৰ ৰাজপথত 100 কিলোমিটাৰ 120 কিলোমিটাৰ গতিবেগত বাহন চলাই সেইগৰাকী জুবিন গাৰ্গ এতিয়া নীৰৱ নিতাল হৈ কফিনৰ মাজত আবদ্ধ হৈ হাজাৰ হাজাৰ জনৰ উমাল হাজাৰ হাজাৰ জনৰ বুকুৰ উমাল পৰশৰ মাজেৰে এনেদৰে আগবাঢ়ি আহি আছে আজি জুবিন গাৰ্গে 100 কিলোমিটাৰ গতিবেগত বাহন চলোৱা নাই জুবিন গাৰ্গ কেৱল মাত্ৰ অসমবাসীৰ উমাল মৰমেৰে এই মুহূৰ্তত গুৱাহাটীৰ ৰাজপথেৰে আহি আছে এয়া হৈছে সৰুসজাৰ দৃশ্য সৰুসজাৰ সেই বিশেষ দৃশ্যটো এই মুহূৰ্তত মন কৰক সৰুসজাইত বৰ্তমান এই ধৰণৰ বীৰ বাদ নোপোৱা অগণন মানুহ দেখিবলৈ পোৱা গৈছে প্ৰথম অৱস্থাত
গেট বন্ধ ৰখা হৈছিল, প্ৰৱেশ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ ৰখা হৈছিল, গিজগিজাই আছিল নিৰাপত্তাৰক্ষী। কিন্তু প্ৰচণ্ড আৱেগক আৰক্ষীয়ে প্ৰচণ্ড আৱেগক কোনে বাধা দি ৰাখিব পাৰে? লোহাৰৰ গেট ভাঙি শিকলি ছিঙি এনেদৰেই প্ৰচণ্ড আৱেগ এই মুহূৰ্তত জুবিন গাৰ্গৰ প্ৰতি আগবাঢ়ি আহিছে। দৌৰি দৌৰি জুবিন গাৰ্গক পাবলৈ ভিতৰলৈ প্ৰৱেশ কৰিছে, কিন্তু জুবিন গাৰ্গ এই পৰ্যন্তও জুবিন গাৰ্গৰ নচৰ দেহ পাৰ্থিৱ শৰীৰ এই পৰ্যন্তও সৰু সজাই অভিমুখী হোৱাই নাই। ছয়লেন যুক্তৰাষ্ট্ৰীয় ঘাইপথেৰে বিমানবন্দৰৰ পৰা জুবিন গাৰ্গৰ সেই নচৰ দেহ আহি আছে। পোনে পোনে কাহিলীৰ পাৰলৈ নিয়া হ'ব। কাহিলীৰ পৰা বিশেষ কোঠা সাজু কৰা হৈছে পৰিয়ালৰ বাবে, পৰিয়ালে শেষ বিদায় জনাব। তাৰ পিছত আন এখন পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক সেই পাৰ্থিৱ শৰীৰ এই সৰু সজাইলৈ অনা হ'ব। বহু ঘণ্টা সময় বাকী, কিয়নো যিমান আশা কৰা হৈছিল তাতকৈ ভাবিব নোৱাৰা ধৰণে এই মুহূৰ্তত জুবিন গাৰ্গক শেষ বিদায় জনাবলৈ শেষ যাত্ৰাৰ সকলো সহযাত্ৰী হোৱা দেখিবলৈ পোৱা গৈছে। পথেৰে আগুৱাব পৰা নাই জুবিন গাৰ্গক কঢ়িয়াই অনা সেই বিশেষ পুষ্পসজ্জিত বাহনখন। আৰু তাৰ পূৰ্বেই সৰু সজাইৰ এই দৃশ্যটো আপোনালোকে চাওক। সৰু সজাইৰ এই মুহূৰ্তত দৃশ্যাংশটো চাওক, কি ধৰণৰ এক উন্মাদনা জুবিন গাৰ্গৰ বাবে। জুবিন গাৰ্গৰ বাবে এই হাজাৰজনৰ আবেগ, জুবিন গাৰ্গৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লক্ষজনৰ শেষ ইচ্ছা যে জুবিন গাৰ্গক এবাৰ চাই যাম। আৰু কেতিয়াও জুবিন গাৰ্গে পাঠশালাৰ বাকৰিত গীত জুৰিবলৈ নাযায়। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সৰু সজাই ষ্টেডিয়ামলৈ যাব বিচাৰিছো। সৰু সজাই ষ্টেডিয়ামত এই মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে? সৰু সজাইৰ দৃশ্যাংশ এই মুহূৰ্তত। আপুনি আৰু জুবিন দাই কৈছিল মই ঢুকুৱাৰ দিনা মায়াবিনী বাজিব। এয়া মায়াবিনীৰ সুৰৰ জংকা। অশ্ৰুসিক্ত নয়নেৰে সকলো আহিছে। ক'ৰ পৰা আহিছে আপোনালোক? আমি মালিগাঁও। মালিগাঁৱৰ পৰা আহিছে। আপোনালোক ক'ৰ পৰা আহিছে? বেহাৰবাৰী। এইদৰে অশ্ৰুসিক্ত নয়নেৰে জনতাৰ শিল্পীগৰাকীক শেষ বিদায় জনাবলৈ সকলো আহিছে। জুবিন দাই এখন অসমৰে কল্পনা কৰিছিল যে মোৰ যিদিনা মৃত্যু হ'ব সকলো ফালে মায়াবিনী বাজিব। আৰু আজি সঁচাকৈয়ে মায়াবিনী আৰু জুবিন দাৰ মায়া আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। কেমেৰাৰ লেন্সেৰে ঢুকি পোৱালৈকে কেৱল মানুহ আৰু মানুহ দেখিবলৈ পোৱা গৈছে। আবাল বৃদ্ধ বনিতাৰ পৰা সকলোৱে মৰমৰ শিল্পীগৰাকীক এবাৰ চুই চাবলৈ, অশ্ৰু অঞ্জলি জনাবলৈ সকলো ওলাই আহিছে। কিমান লাখ মানুহৰ সমাগম ঘটিছে সেয়া আচলতে ক'ব নোৱাৰি। গাড়ী পাছত বলা মোক কৈছো ভাল আছে। অলপ চাইড দিব চবে। ৰাস্তাটো মুকলি কৰি দিব অলপমান। ৰাস্তাটো মুকলি দিব। মোৰ গাড়ী আছে দেই, পাছত মোৰ গাড়ী আছে দে। মোৰ গাড়ী আছে ব'লা।
বঢ়িয়া বঢ়িয়া গাড়ী আহিছে ৰ'ব ভিতৰত সোমাব লাগিব মই মই তাক লৈ লৈছো লগৰ কেইটা আছে ব'লা গৈছো আছে ইয়াৰে বেগৰ আছে আপোনাক ব'লক না মই গৈছো